গুড মৰ্ণিং। আজি ৰাখী বন্ধন, তাৰ কাৰণে মই সোনকালে এয়া উঠি গা পা ধুই আজৰি হৈ গ'লোঁ। আৰু আজি যাব লাগিব মই ৰাখী বান্ধিবলৈ দাদা আৰু ভাইটিহঁতক মাৰ ঘৰত যাব লাগিব। তাৰ কাৰণে সোনকালে উঠি ৰাতিপুৱাই গা পা ধুই আজৰি হৈ গ'লোঁ। আৰু এইফালে এয়া চাওক, ৰুমখিনিও ইমান লেতেৰা হৈ আছিলে, তাক ফটাফট চাফা কৰি ল'লোঁ। আৰু আমাৰ জয়ে শুই আছে, তাক উঠাই গা পা ধুৱাই ৰেডি কৰিব লাগিব। সেয়া ইমান ধুনীয়াকৈ শুই আছে, তাক উঠাব লাগিব এতিয়া। আৰু ৰুমখিনি মই চাফা কৰা হৈ গ'ল। আৰু এয়া আমাৰ জয়কো উঠাই ল'লোঁ, উঠাই গা পা ধুৱাই ৰেডি কৰিলোঁ। তাৰ ভণ্টিহঁতে আহি তাক ৰাখী পিন্ধাই আছে। আৰু তাই চাইছেনে, এয়া চাউলখিনি নিজেও চাফা কৰি দি আছে। আৰু ৰেডি হৈ এয়া মই আহি আছোঁ এতিয়া মাৰ ঘৰত। এয়া হ'ল আমাৰ ভাইটিক ৰাখী বান্ধিবলৈ লৈছোঁ। আৰু আমাৰ বাবু ইমান দিগদাৰি দি আছিলে তাতে। আৰু এইফালে আহিলোঁ আমাৰ দাদা তাত আহি এয়া ৰাখী বান্ধি আছোঁ। আৰু তাতো আমাৰ বাবুকো ৰাখী বান্ধি দিব লাগে বুলি কৈ আছে সি। ঘৰত আহি পালোঁহি। আৰু এয়া কেইটামান বাৰীত সোমাই ভাত কেৰেলা ছিঙি লৈছোঁ। ইমান ধুনীয়াকৈ ভাত কেৰেলা লাগিছে। এয়া ঘৰৰ ভাত কেৰেলা খাই ভাল লাগে। আৰু ইফালে বেঙেনা লাগিছে, গোল বেঙেনা, তাকে ছিঙি লওঁ ভাবিছোঁ। আৰু ভাতকেইটা বনাই ল'ম। এয়া এইফালে বনাই ল'লোঁ মই আলু চয়াবিনৰ চব্জি, দালি, পাপৰ আৰু ঘৰৰে ভাত কেৰেলা আৰু বেঙেনা। আজি এইখিনি বনালোঁ। আৰু ইফালে অকণমান কালি গাখীৰ বাচিছিলে, তাকে ভাবিলোঁ অলপ ক্ষীৰ বনাই লওঁ। আৰু খাই বৈ আমি মায়ে আমাৰ টিভি চাই আছে আৰু আমাৰ জয়ে আৰাম কৰি আছে। আৰু স্পাইডাৰমেন আৰু হাল্কৰ ভিডিঅ' লগাবলৈ কৈছে মোক।